নিশাত ভাগ ল'ব অন্ধৰু দাস নেশ্যনেল ভেটাৰেন এথলেট, উত্তম চেত্ৰী নেশ্যনেল কাবাডী প্লেয়াৰ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ পৰা 2 বছৰ আগতে এই অভিনৱ চিন্তা কৰিছিল। পিছত চাকৰি পায় দাস ওলাওক, লাভলীনা বৰগোহাঁই ওলাওক, সোণমণি শইকীয়া ওলাওক আৰু আপোনালোকে আমাক গৌৰৱান্বিত কৰক। পাৰ্চেণ্টেজ অফ পাৰ্টিচিপেণ্টছত মৰিগাঁও 2য় নম্বৰত আছে। আজি খেল মহাৰণ 2.0 আমাৰ সমষ্টিত আৰম্ভ কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। এটা মৰিগাঁও জিলাৰ ভাল খবৰ, যিমানে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তাৰ 79.9% খেলিবলৈ আহিছে। মোক জনোৱা মতে এই সংখ্যাটো অসমৰ ভিতৰত 3য় স্থান। গতিকে মৰিগাঁও জিলাই যদি 3য় স্থান পাইছে আমাৰ কাৰণে ভাল খবৰ। সকলোৱে খেলক, সকলোৰে দৈহিক গঠন ভাল হ'ব লাগে। মানুহ খেলিলে সুস্থ হয়, মানুহ খেলিলে নিয়মানুৱৰ্তী হয় আৰু আজিকালি খেলিলে নিজৰ জীৱনো গঢ়িব পাৰে। গতিকে সকলোকে খেলিবলৈ ওলাই অহাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে এই পদক্ষেপক আদৰণি জনাবলৈকে মই অনুৰোধ কৰিছোঁ। তেনেকুৱা নহয়, কৰা আছে যিখিনি তিৱা কাউন্সিলৰ এলেকা নোসোমাই, আগতে কোৱা আছে তিৱা কাউন্সিলৰ এলেকা বাদ দি সোমাব। তিৱা কাউন্সিলৰ এলেকা নোসোমোৱা বুলি বাৰে বাৰে আমি কৈ দিছোঁ, কোনো এইটোত আকৌ ভুল বুজাব নালাগে। কিন্তু জাগিৰোডখনটো ডেভেলপ হ'বই লাগিব। ইয়াতে আমাৰ ইণ্ডাষ্ট্ৰী আহি গ'ল, ছেমি কণ্ডাক্টৰ, এতিয়া সকলোৱে মই শুনি থাকোঁ ইণ্ডাষ্ট্ৰী আনিবলৈ মানুহে মাটি বিচাৰি ফুৰিছে। গতিকে জাগিৰোডৰ ইমান ভাল হৈছে, আমি সকলোৱে জাগিৰোডক আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। গাঁঠিৰ বিষ হওক, কঁকালৰ বিষ হওক, ৰাজহাড়ৰ বিষ, ফ্ৰেকচাৰ, যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক, ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে। বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। আজি আহক বাবা AK মেডিকোছ সোণাপুৰ, য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি। যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোছ। সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 মিনিটলৈ আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞক। ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক।